বজালীৰ টোপলাই বানবাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰ টোপলাই বানবাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহিল পুৰুষ মহিলা বৃদ্ধৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তি। ৰাইজৰ এটাই দাবী, আঁচনি নালাগে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে, জুবিন গাৰ্গ জিন্দাবাদ। শান্তনু মহন্তক আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক। মায়াবিনী ৰাতিৰ বুকুত গীত গাই প্ৰতিবাদ কৰিলে বজালীৰ টোপলাই পানবাৰী গাঁৱৰ পুৰুষ মহিলাৰ লগতে আবাল বৃদ্ধ বনিতাই। পুনৰবাৰ জনাইছো আমি এই মুহূৰ্তত বজালীৰ টোপলাই পানবাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে বজালীৰ টোপলাই পানবাৰীত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিবলৈ ওলাই আহিল পুৰুষ মহিলা বৃদ্ধৰ লগতে বিশেষভাৱে সক্ষম ব্যক্তি। ৰাইজৰ এটাই দাবী, আঁচনি নালাগে, জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে, জুবিন গাৰ্গ জিন্দাবাদ। শান্তনু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰক। মায়াবিনী ৰাতিৰ বুকুত গীত গাই প্ৰতিবাদ কৰিলে বজালীৰ টোপলাই পানবাৰী গাঁৱৰ পুৰুষ মহিলাৰ লগতে আবল বৃদ্ধ বনিতাই। ডাঙৰ এই ভাগত আমি সেই কৈছোঁ যে যি গতিকে এই জুবিন গাৰ্গক মাতি নি কিনি হত্যা কৰা হৈছে, সেই কেইজন মানুহক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ দাঁত দিব লাগে। আৰু আমি মুখ্যমন্ত্ৰীক কৈছোঁ, আমাক একো আঁচনি নালাগে, খালি আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। আমি একো আঁচনি নালাগে, আমি খালি ন্যায় বিচাৰিছোঁ, জুবিনক ন্যায় লাগে। আমাক অৰুণাচল একো নালাগে, আমি জুবিনক যিকেইটা ব্যক্তি মাতি নি কিনে হত্যা কৰিছে, সেই ব্যক্তিগতক ফাঁচীৰ দাঁত দিব লাগে। আৰু যি মানুহৰ আমাৰ অসমীয়া ব্যক্তিগত মুখত হাঁহি নোহোৱা হৈছে, সেই অসমীয়া মানুহখিনিক মুখত হাঁহিখিনি আনিব লাগে। বহুত দুখ লাগিছে, বহুত দুখ লাগিছে। কি বুলি ক'ম, ক'বই নোৱাৰোঁ এইবিলাক কথা। আমি ইমান ভাল আছিল মানুহজন, সিহঁত তাক নি পেলাই সাগৰত কিয় মাৰি পেলালে? আমাক মাথতে ন্যায় লাগে আৰু আমি সেইখিনি জানো। সিহঁতক ফাঁচী এটা দিয়ক, যদি চৰকাৰে একো কৰিব নোৱাৰে, আমাক ৰাইজৰ ওচৰত গোটাই দিলে হ'ল, তাক আমি মাৰিম সিহঁতক। বুজি নাপায় সিহঁতে, চাগে এইটো হেৰি হয়, সিহঁতে জানুৱাৰ হয়, মানুহ নহয় সিহঁতে, জানুৱাৰ হয়। সিহঁতক সঁচাকৈ মাৰিব লাগে, সঁচাকৈ হেৰি কৰিব লাগে, চৰকাৰে সেইটো হেৰি কৰিব লাগে, ফাঁচি দিবই লাগিব সিহঁতক। যদি চৰকাৰে নোৱাৰে, ৰাইজৰ ওচৰত গোটাই দিলে হ'ল সিহঁতক। কিয় ইমান ইমান হীৰা টুকুৰা শেষ কৰি পেলাই সিহঁতে কেনেকৈ ঘূৰি থাকিব পাৰিছে? এনেকৈ সেইখিনি কৰিব নোৱাৰে নেকি চৰকাৰে? সেইখিনি সিহঁতৰ দায়িত্ব নাই নেকি চৰকাৰৰ? আমাক অৰুণাচল নালাগে, একো নালাগে, জুবিনক ন্যায় লাগে। জুবিন জিন্দাবাদ, জুবিন দা জিন্দাবাদ। জুবিন দাই আমাৰ নিজৰ পোৱালি আছিল, ভগৱান আছিল। গতিকে আজি জুবিন দাক কোনে মাৰ্ডাৰ কৰিলে, তাৰ কাৰণে আমাক ন্যায় লাগে। আৰু এই ন্যায় বিচাৰি যোনে মাৰ্ডাৰ কৰিছে, তাক যেন ফাঁচীৰ অৰ্ডাৰ হৈ। আমি আজিও বিচনাত পৰি কান্দি আছোঁ। জুবিনক আমি কোনোদিন দেখা নাই, কোনোদিন আমি সঁচিকতো দেখা নাই, তাৰ ঘৰ দুৱাৰো দেখা নাই। তথাপিতো আমাৰ পুত্ৰ এটা মৰি গৈছে। গতিকে আমি ন্যায় বিচাৰোঁ। চৰকাৰে যদি একো কৰিব নোৱাৰে, ৰাইজে যদি নৰে, আমি কি কৰিম? কিন্তু আমাক ন্যায় লাগে, তাকে কৰিব। তাত যেন ফাঁচীৰ অৰ্ডাৰ হৈ, জুবিনে যেনেকৈ তিল তিলকৈ মৰি গেল, সেনেকৈ যেন তাহাঁতেও মৰে মনৰ আশা কৰি আমি এইটোৱে কামনা বিচাৰোঁ।